কম্পিউটাৰ ইনষ্টিটিউট মানে ইউৰেকা ইনষ্টিটিউট। নমস্কাৰ। বৰ্তমান সময়ত আমাৰ সমাজত সমাদৃত লাভ কৰা এক অনুষ্ঠান হৈছে কম্পিউটাৰ ইনষ্টিটিউটবিলাক। এই কম্পিউটাৰ ইনষ্টিটিউটবিলাকৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগতে ছাত্ৰ ছাত্ৰীৰ বিশেষ সুবিধা হৈছে। আৰু আজি মই দেখুৱাম আপোনালোকক এটা কম্পিউটাৰ ইনষ্টিটিউটৰ অপেনিং, আৰু আপোনালোকে ইয়াত দাঙি ধৰিব মতামত। বন্ধুসকল, আপোনালোকে জানিব বিচাৰিব যে কম্পিউটাৰ ইনষ্টিটিউট ইউৰেকা ক'ত আছে। ইউৰেকা আছে আমাৰ দিখৌমুখ কলেজৰ সন্মুখত মগলো। আৰু বন্ধুসকল, আমাৰ আজি কম্পিউটাৰ ইনষ্টিটিউটৰ অপেনিং হ'বলৈ অলপ সময় বাকী আছে, আৰু আজি শুভাৰম্ভ কৰিব আমাৰ সন্মানীয় দিখৌমুখ কলেজৰ অধ্যক্ষ ৰঞ্জিত বৰুৱা ছাৰে। প্ৰথমতে আপোনালৈ নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আজি আপুনি শুভাৰম্ভ কৰিব অনুষ্ঠানভাগিৰ, কি ক'ব? আচলতে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কম্পিউটাৰ শিক্ষাৰ যিটো প্ৰয়োজনীয়তা, হয়, সেইটো সম্পৰ্কত আচলতে কোৱাৰ কোনো প্ৰয়োজন নাই। সকলোৱে গম পায় বা জানে যে প্ৰত্যেকটো ছেক্টৰতেই কম্পিউটাৰ নলেজটো এছেঞ্চিয়েল। বৰ্তমান যিটো ডিজিটেল ছিষ্টেম আহিছে, বা চাকৰিৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক, কম্পিউটাৰ নলেজ অবিহনে আচলতে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে শিক্ষাও সম্পূৰ্ণ কৰিব নোৱাৰে, বা তেওঁ শিক্ষা সম্পূৰ্ণ বুলি ক'ব পৰা নাযায়। আৰু বিশেষকৈ কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজনীয়তাটো আছেই। গতিকে আমাৰ দিখৌমুখত ইতিমধ্যে কেইবাখনো কম্পিউটাৰ ইনষ্টিটিউট আছে যদিও সেয়া পৰ্যাপ্ত নহয়, বা ছাত্ৰ ছাত্ৰীৰ চাহিদা সম্পূৰ্ণভাৱে পূৰণ কৰিব পৰা নাই। গতিকে মহাবিদ্যালয়ৰ সন্মুখতে এইখন কম্পিউটাৰ ইনষ্টিটিউট, কি নাম আছিল কম্পিউটাৰ ইনষ্টিটিউট? ইউৰেকা নামৰ কম্পিউটাৰ ইনষ্টিটিউটটোৱে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ কম্পিউটাৰ শিক্ষাৰ যিটো অভাৱ, সেই অভাৱটো দূৰ কৰিব বুলি মই ধন্যবাদ থাকিল ছাৰলৈ। এতিয়া বন্ধুসকল, মই খাই ল'ম চাহ। বন্ধুসকল, আজি কম্পিউটাৰ ইনষ্টিটিউটত মই আপোনালোকৰ লগত চিনাকি কৰি দিম আমাৰ দিখৌমুখ কলেজৰ লাইব্ৰেৰিয়ান দাদা প্ৰশান্ত ভট্ট দাদা। ধন্যবাদ। তাৰপৰা হেৰি নহয়, এতিয়া কি কয়, এইটো ভট্টদাহঁতৰ ঘৰ মানে ওপৰ মহল, তাতে দুটাই এতিয়া দিছে ভাড়া। কেনেকুৱা অনুভৱ আপুনি সেইটো কওক, অকণমান ডাঙৰকৈ ক'ব। অনুষ্ঠানটো হৈছে যে ভাল হ'ব, যিহেতু এইটো আমাৰ ইয়াতে অঞ্চলত নাছিলে, নতুনকৈ অনুষ্ঠানটো আহিছে, খুবেই ভাল হ'ব ভাবিছোঁ। যিহেতু আজিকালি কম্পিউটাৰ এডুকেশ্যনৰ খুবেই প্ৰয়োজন। সকলোকে লাগে, যিমান মাষ্টাৰডিগ্ৰী নহওক কিয়, নহওক কম্পিউটাৰ লাগিবই। মোৰ সৈতে আছে দুটামান পোৱালি, আৰু এয়া হৈছে আমাৰ লাইব্ৰেৰিয়ান দাদাৰ পুত্ৰ। নামটো কৈ দিয়া। কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে। তোমাৰ লগৰ নেকি? লগৰজনৰ নাম কৈ দিয়া। তোমাৰ নাম কৈ দিয়া। কোন ক্লাছত পঢ়িছা তোমালোক? আৰু বন্ধুসকল, মোৰ সৈতে আছে আজি কম্পিউটাৰ ইনষ্টিটিউটৰ শিক্ষকসকল, আৰু তেওঁলোকৰ পৰা জানিম তেওঁলোকৰ মতামত। মোৰ নাম অভিজিত চেতিয়া। আপুনি এই অনুষ্ঠানটোৰ লগত মানে কিমান বছৰ জড়িত? মই অনুষ্ঠানটোৰ 2020ৰ পৰা জড়িত হৈ আছোঁ, আৰু 2020ৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ। অনুষ্ঠানটো অসম চৰকাৰৰ অধীনত আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, ট্ৰাষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, আৰু বাকী MSME ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ ৰেজিষ্ট্ৰেশ্যন ISO চাৰ্টিফিকেশ্যন আছে। গতিকে সকলোখিনি কৰি আমি ষ্টাৰ্ট কৰিছিলোঁ প্ৰথমতে। তাৰপিছত এতিয়া প্ৰথমতে শিৱসাগৰ আমগুৰিত আমি আৰম্ভ কৰিছিলোঁ। তাৰপিছত শিৱসাগৰ আমগুৰিত আৰম্ভ কৰাৰ পিছতে আমি নেক্সট যিটো চেণ্টাৰ আৰম্ভ কৰিছিলোঁ, সেইটো আমি হাঁহচৰত ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত হাঁহচৰাৰ পিছতে আমি গেলেকীত ষ্টাৰ্ট কৰিলোঁ। গেলেকীৰ পৰা ক্ৰমান্বয়ে আমাৰ যিটো ষ্টুডেণ্টৰ যি ইচ্ছা আমি দেখি পালোঁ, যে আমাৰ কম্পিউটাৰ শিক্ষাৰ প্ৰতি যিটো আগ্ৰহ, গতিকে সেই আগ্ৰহটো আমি চিন্তা কৰি আমি আৰু কিছু ঠাইত আমি ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিলোঁ। যেনে ধৰি লওক, আমি তিতাবৰ, কাকজান, তিয়ক, ভগামুখ, এতিয়া বৰ্তমান আমি এতিয়া য'ত আছোঁ দিখৌমুখত, নহয়নে? তাৰপিছত আমি চিন্তামণি গড়টো এতিয়া ষ্টাৰ্ট হৈছে। গতিকে কম্পিউটাৰ শিক্ষাৰ বৰ্তমানৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মানে আমাৰ ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি আমাৰ যি পেৰেণ্টছ আছে, তেওঁলোকেও যথেষ্ট আগ্ৰহ প্ৰকাশ কৰে। গতিকে আমি যিমান পাৰোঁ এই কম্পিউটাৰ শিক্ষাটোক আমি আগবঢ়াই লৈ যাব লাগিব। গতিকে আমি এনেকৈ ধৰণে কাম কৰি আছোঁ। আছে এজন জ্যেষ্ঠ শিক্ষাগুৰু অতুল সাধনীন্দাৰ ছাৰ। ছাৰলৈ নমস্কাৰ জনাইছোঁ। নমস্কাৰ। এতিয়া ছাৰক লগ পাইছোঁ আজি কম্পিউটাৰ ইনষ্টিটিউটত। ছাৰ, আপুনি কি ক'ব কম্পিউটাৰ ইনষ্টিটিউটৰ বিষয়ে? মই কি ক'ম, এতিয়া নতুন সময়ৰ আহ্বান দিনে দিনে আগবাঢ়ি গৈছে। গতিকে কম্পিউটাৰটো অতি প্ৰয়োজনীয় হৈছে। সকলো কাৰ্যালয়তে, সকলো অনুষ্ঠানতে কম্পিউটাৰৰ ব্যৱহাৰ হৈছে। গতিকে
আমাৰ ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰ শিক্ষাটো লোৱাটো অতি প্ৰয়োজনীয়, নিতান্তই প্ৰয়োজনীয়। আজি আপুনি মাতৃ হিচাপে কি ক'ব? উত্তৰ এয়া সাফল্য আপোনাৰ ভাল লাগিছে। এতিয়া অপেনিং হ'ব, তাৰ কাৰণে এতিয়া আপোনালোকে ধূপ চাকি ৰেডি কৰিছে আৰু হয় হয় ভাল লাগিছে। হয় হয়, আজিৰ এই পবিত্ৰ অনুষ্ঠান ভাগিত প্ৰথমতে সম্বৰ্ধনা জনাইছে আমাৰ দিখৌমুখ মহাবিদ্যালয়ৰ সন্মানীয় ছাৰক, তাৰ পাছতে সন্মান জনাইছে কম্পিউটাৰ ইনষ্টিটিউটৰ শিক্ষক শিক্ষয়িত্ৰীসকলক, আৰু তাৰ পাছত এয়া মোক চিনাকি কৰাই দি আছে ৰাইজৰ আগত, আৰু এখন ফুলাং গামোচা পিন্ধাই মোক এনেদৰে তেখেতসকলে সন্মান যাচিছে। আৰু বন্ধুসকল, আজিৰ অনুষ্ঠানভাগি সুন্দৰভাৱে চলি আছে, আৰু এতিয়া আপোনালোকক দেখুৱাম মই প্ৰেক্টিকেল নলেজ কেনেদৰে কৰে কম্পিউটাৰত, তাকে দেখুৱাম, চাই থাকিব আপোনালোকে। বন্ধুসকল, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে কাইলৈৰ পৰা ইউৰেকা ইনষ্টিটিউটত ক্লাছ 5ৰ পৰা 10লৈকে ফ্ৰী কোৰ্চ হ'ব। সময়টো হৈছে 10টাৰ পৰা কেইটালৈকে? 11টা ন? নমস্কাৰ। আজি অভিভাৱক হিচাপে আপুনি কি ক'ব? মই অভিভাৱক হিচাপে ক'ম, আজিকালি কম্পিউটাৰ নহ'লে ল'ৰা ছোৱালী আগবাঢ়ি যাব নোৱাৰে। হয়, সেইকাৰণে আমি ইয়ালৈ আহিছোঁ, ল'ৰাটো ভৱিষ্যতে ভাল হওক বুলি, সেইকাৰণে আহিছোঁ। আমি ইউৰেকা কম্পিউটাৰ ইনষ্টিটিউট 2020 চনৰ এখন ইনষ্টিটিউট, যিখন ইনষ্টিটিউটে আজি দিখৌমুখ অঞ্চলতে শুভাৰম্ভণি অনুষ্ঠানত আপোনাক নিমন্ত্ৰণ জনোৱা হৈছিলে। এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ দিখৌমুখ অঞ্চলৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীক আমি এটাই মেছেজ দিব খুজিছোঁ আপোনাৰ ইউটিউব চেনেলৰ জৰিয়তে, যে আমি এটা আন্দোলনহে কৰি আছোঁ, যে আজিৰ সময়ত বৰ্তমান সময়ত আমাৰ প্ৰযুক্তিবিদ্যাৰ লগত আগবাঢ়ি যাবলৈ কম্পিউটাৰ শিক্ষা কিমান গুৰুত্বপূৰ্ণ। গতিকে মই ভাবোঁ আমাৰ এই দিখৌমুখ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰো সুবিধা হ'ব, লগতে দিখৌমুখ অঞ্চলত যি জাতিকাষৰীয়া অঞ্চলত যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো আমি আদৰণি জনালোঁ, ইউৰেকালৈ আহক, ক্লাছ নকৰিলে এবাৰ ভিজিট কৰক, আমি কেনেকৈ কথা পাতিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ, আমিনো কেনেকৈ ট্ৰিট কৰিছোঁ ষ্টুডেণ্টৰ লগত, এই কথাখিনি মানে তেওঁলোকক অৱগত কৰিব পাৰিম, তেওঁলোকৰ সুবিধা হ'ব বুলি ভাবিছোঁ। আৰু যিটো কথা আমাৰ ডিপ্ল'মাৰ কথালৈ আহোঁ, আমাৰ ডিপ্ল'মা হৈছে সম্পূৰ্ণ ISO চাৰ্টিফাইড, লগতে আপোনাৰ নীতি আয়োগৰ ৰেজিষ্ট্ৰেশ্যন আছে, তাৰ লগতে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু আছাম গভৰ্ণমেণ্টৰ এটা ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন আছে। গতিকে ইমান এটা ভেলুৱেবল ডিপ্ল'মা আমি আপোনালোকক প্ৰদান কৰিম। গতিকে এই ডিপ্ল'মাখনে ভৱিষ্যতে আপোনালোকক যিকোনো চাকৰি ক্ষেত্ৰত সহায় কৰিব, আমি সেই আশা ৰাখি আপোনালোকলৈ এই বাৰ্তা প্ৰেৰণ কৰিলোঁ। লগতে আমি শুভাকাংক্ষী আপোনাৰ শুভাকাংক্ষীসকলক ক'ব খুজিছোঁ, আপোনাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু আগবাঢ়ি যোৱাত সহায় কৰক। ধন্যবাদ থাকিলে ছাৰলৈ। ৰিফ্ৰেছ কৰিবলৈ হ'লে আমি মাউচটো কি কৰিব লাগিব, এইটো হৈছে লেফ্ট ক্লিক আৰু এইটো হৈছে ৰাইট ক্লিক, হয়নে? প্ৰথমতে কি কৰিবা, ব্লেংক পেজত কম্পিউটাৰৰ ৰাইট ক্লিক কৰিবা। ৰাইট ক্লিক কৰাৰ লগে লগে প্ৰথম দেখিছানে এইটো অপশ্যন আছে ৰিফ্ৰেছটোত ক্লিক কৰি দিবা, আকৌ ৰাইট ক্লিক কৰিবা, ৰিফ্ৰেছ কৰিবা, হয়নে? তাৰপিছত আমি কি কৰিম, তালৈ যাব লাগিব। তাৰ কাৰণে আমি ক'লৈ যাম, চাৰ্চ বাইদেউ যে বুজাইছে বুজি পাইছেনে? কোন জেগা পাইছে তুমি? আৰু বন্ধুসকল, আপোনালোকে দেখিলে আজি কম্পিউটাৰ অনুষ্ঠান ইউৰেকাৰ সুন্দৰ শুভাৰম্ভ হ'ল। লগতে আজি আহিছে বহুতো ছাত্ৰ ছাত্ৰী, সুন্দৰভাৱে প্ৰেক্টিকেল নলেজ দি আছে ছাৰ বাইদেউসকলে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।